কালি গোলাঘাটত আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত আৰু 6 জাতি জনগোষ্ঠীক জনজাতিকৰণ প্ৰদানৰ দাবীত গোলাঘাটত ব্যাপক আন্দোলন কাৰ্যসূচী ৰূপায়ণ হৈছিল, প্ৰতিবাদী কাৰ্যসূচী, প্ৰতিবাদী বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ হৈছিল আৰু সেই প্ৰতিবাদী বিক্ষোভ কাৰ্যসূচীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া ডাঙৰীয়া আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ যুটীয়া সভাপতি পিণ্টু গগৈ নেতৃত্ব প্ৰদান কৰিছিল। আৰু আজি আমি ৰাতিপুৱাই খবৰ পাইছোঁ যে কৃষক মুক্তি সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া ডাঙৰীয়া আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা পিণ্টু গগৈক ইতিমধ্যে গোলাঘাট সদৰ আৰক্ষীয়ে আটক কৰিছে বুলি আমি খবৰ পাইছোঁ। গতিকে এই বিজেপি চৰকাৰখনে যে আন্দোলনৰ প্ৰতি যে তেওঁলোকৰ যে ইমান ভয় সেয়া আচলতে প্ৰতিফলিত হৈছে। আমি দেখিবলৈ পাইছোঁ যে আজি আমি গম পাইছোঁ যে নৰেন্দ্ৰ মোদী ডাঙৰীয়া, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া গোলাঘাটৰ ৰিফাইনেৰীত তেওঁ সভা এখন তেওঁ কৰিবলৈ আহিব আৰু সেই আগমুহূৰ্তত আমাৰ দুইজন শীৰ্ষ নেতাক গোলাঘাট আৰক্ষীয়ে আটক কৰিছে। প্ৰতিবাদৰ ভয়ত আচলতে এনেধৰণে আটক কৰিছে, তেওঁলোকৰ কণ্ঠ ৰুদ্ধ কৰিবৰ কাৰণে চেষ্টা কৰিছে। আমি দেখিবলৈ পাইছিলোঁ যে যেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমলৈ আহিছিল, ইয়াৰ আগৰবাৰ যেতিয়া অসমলৈ আহিছিল বা নিৰ্বাচনৰ আগত যেতিয়া মোদী ডাঙৰীয়া অসমলৈ আহিছিল, তেতিয়া অসমবাসী ৰাইজক বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। সেই প্ৰতিশ্ৰুতিসমূহত তেওঁ কৈছিল যে 16 মে'ৰ পাছত সকলো বাংলাদেশী তালি টোপোলা বান্ধি অসমৰ পৰা বাহিৰ কৰি দিয়া হ'ব বুলি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছিল। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছিল যে 6 জাতি জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰিম বুলি কৈছিল। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছিল যে শিক্ষিত যুৱক যুৱতীসকলক চাকৰি প্ৰদান কৰাৰ কথা কৈছিল। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছিল যে আমাক ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা কৰি দিয়াৰ কথা কৈছিল। তাৰপিছত আমি দেখিবলৈ পালোঁ যে মোদী ডাঙৰীয়াই যেতিয়া শাসনলৈ আহিল, ভাৰতৰ প্ৰধানমন্ত্ৰীৰ গাদীত যেতিয়া বহিল, তাৰ পাছতে তেওঁ এটা ইউটাৰ্ণ মাৰিবলৈ আৰম্ভ কৰিলে। আজি দেখিছে 6 জাতি জনগোষ্ঠীক জনজাতিকৰণৰ নামত ব্যাপক আন্দোলন কাৰ্যসূচী ৰূপায়ণ হৈছে। তিনিচুকীয়াত সদৌ মৰাণ ছাত্ৰ সন্থাৰ নেতৃত্বত যিধৰণে ব্যাপক আন্দোলন কাৰ্যসূচী ৰূপায়ণ হৈ আছে, আমি দেখিবলৈ পাইছোঁ যে বিজেপি চৰকাৰখনে ক্ষমতালৈ অহাৰ পাছত অসমৰ পৰা বিশেষ ৰাজ্য মৰ্যাদা কৰ্তন কৰি দিছে। গতিকে আচলতে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি মিছলীয়া বুলি আখ্যা দিয়াৰ পাছতেই, মিছলীয়া প্ৰধানমন্ত্ৰী হিচাপে আখ্যা দিয়াৰ পাছতেই আমাৰ দুইজন নেতাক আৰক্ষীয়ে আটক কৰিছে। গতিকে আৰক্ষীক আমি আহ্বান জনাইছোঁ, দাবী জনাইছোঁ যে অতি শীঘ্ৰেই বিনা চৰ্তে আমাৰ দুই শীৰ্ষ নেতাক অতি শীঘ্ৰে মুকলি কৰি দিবলৈ আমি আৰক্ষীক দাবী জনাইছোঁ। অন্যথা কিন্তু আমি ব্যাপক আন্দোলন কাৰ্যসূচী গোটেই সমগ্ৰ অসমতে গঢ়ি তুলিম। আৰু দ্বিতীয় কথাটো আমি ক'ব বিচাৰিছোঁ যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমলৈ আহিছে, গতিকে আকৌ যাতে মিছা প্ৰতিশ্ৰুতিসমূহ প্ৰদান নকৰে। আৰু অসমবাসী ৰাইজে কিমান মিছা প্ৰতিশ্ৰুতিসমূহ এই বিজেপি চৰকাৰৰ দ্বাৰা আমি বাৰে বাৰে মিছা প্ৰতিশ্ৰুতিসমূহ আমি লৈ থাকিম। অকল চৰকাৰখনে মিছা প্ৰতিশ্ৰুতিসমূহ পালন কৰি আছে, মিছা প্ৰতিশ্ৰুতিসমূহ তেওঁলোকে দি আছে আৰু তাৰ বাহিৰে উন্নয়নমূলক কাম কাজবিলাক কৰা নাই। তাৰ বাহিৰে অসমীয়া জাতিটোৰ কথা চিন্তা কৰা নাই, অসমীয়া জনগোষ্ঠী, অসমৰ জাতি জনগোষ্ঠীৰ যিসমূহ সমস্যা আছে সেইবিলাক কথা চিন্তা কৰা নাই, নিবনুৱা সমস্যাবিলাকৰ কথা চিন্তা কৰা নাই। আজি চাওক, আজি বিজেপি চৰকাৰখনে কৈছিল যে ক্ষমতালৈ অহাৰ আগত কৈছিল যে আমাক ইনাৰ লাইন পাৰ্মিট প্ৰৱৰ্তন কৰাৰ কথা কৈছিল। আজি ক'ত গ'ল? আজি আমাক ইনাৰ লাইন পাৰ্মিট প্ৰৱৰ্তন কৰা নাই। অসম চুক্তি আখৰে আখৰে ৰূপায়ণ কৰাৰ কথা কৈছিল, আজি অসম চুক্তি আখৰে আখৰে ৰূপায়ণ কৰাৰ কথাটো ক'ত গ'ল? গতিকে এইসমূহ প্ৰশ্ন যদি আমি কৰিবলৈ যাওঁ, এই প্ৰশ্নবিলাক যেতিয়া আমি কৰিম, তেতিয়াই আমাক আটক কৰিব, আমাৰ কণ্ঠৰুদ্ধ কৰিবলৈ চেষ্টা কৰিব। আৰু এই আমি মানি চলিম নেকি? আমি গোলাঘাট আৰক্ষীক সকীয়াই দিব বিচাৰিছোঁ। গোলাঘাট সদৰ থানাত আমাৰ দুই শীৰ্ষ নেতাক আটক কৰিছে, অতি শীঘ্ৰে বিনা চৰ্তে মুক্তি দিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। অন্যথা সমগ্ৰ অসমতে আজিৰ দিনটোতে ব্যাপক আন্দোলন কাৰ্যসূচী গঢ়ি তোলাব, এই কথা আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ।